ৰাষ্ট্ৰীয় ঘাইপথ উদণ্ড যুৱকৰ বাইক ষ্টাণ্ট বহুত দেখিলে আপুনি এবাৰ দেখুৱাম পানীৰ মাজত কৰা বাইক ষ্টাণ্ট ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড যুৱকৰ বাইক ষ্টাণ্ট বহুত দেখিলে এবাৰ পানীৰ মাজত দেখুৱাম বাইক ষ্টাণ্ট দৰং জিলা দলগাঁও ধনশ্ৰী নৈৰ মাজত উদণ্ড যুৱকৰ বাইক ষ্টাণ্ট খবৰ টিভিৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য একাংশ ফুলকুমলীয়া যুৱকৰ বাইক ষ্টাণ্টৰ বাবে সঘনাই হ'ব ধৰিছে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনে নাকি লগাইছে যদিও একাংশ উদণ্ড যুৱক এতিয়াও সচেতন হোৱা নাই পানীৰ মাজত কিদৰে উদণ্ড যুৱকে বাইক ষ্টাণ্ট কৰিছে চাওক জীৱনকো ভয় নকৰে উদণ্ড যুৱকে সচেতন নহয় নিজৰ অভিভাৱক এইবোৰ উদণ্ড যুৱকৰ বিৰুদ্ধে নাকি লগাবনে প্ৰশাসনে তাওক আসলতে যিসকল বাইক ৰাইডাৰে ষ্টাণ্ট কৰে তেওঁলোকক আসলতে নাকি লগাব পৰা নাই প্ৰশাসন বিভাগে তাৰ জ্বলন্ত উদাহৰণ আজি মই নিজে এজন সংবাদকৰ্মী আৰু মই যিহেতু আজি অশোকাষ্টমী পবিত্ৰ অশোকাষ্টমী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ আমাৰ দৰং আৰু শিলবৰী সীমাত যি ধনশ্ৰী নৈ বুৱতী ধনশ্ৰী নৈ সেই ধনশ্ৰী নৈটো অশোকাষ্টমী হৈছে তাত গংগা স্নান কৰিব আহিছে অজস্ৰ জনতা আহিছে তাত ৪-৫ হাজাৰ জনতা একগোট হৈছে আৰু তাতে মহিলা গাভৰু ডেকা ল'ৰা সকলোৱে তাত স্নান কৰিছে বৃদ্ধৰ পৰা আদি কৰি সকলোৱে তাত স্নান কৰি আছে আৰু সেই স্নান কৰাৰ মাজত দেখা গৈছে হয়তো আপোনালোকৰ কেমেৰাই তাত আবদ্ধ কৰিছে যে নদীৰ মাজত গৈ ৪খনকৈ বাইক নদীৰ মাজত পানীৰ মাজত ৪খনকৈ বাইক তেওঁলোকে তাত স্নান কৰি আছে স্নান দেখুৱাই আছে অথচ আনফালে পবিত্ৰ স্নান গংগা স্নান কৰি আছে জনতাই তাত মহিলা আছে গাভৰু ছোৱালী আছে ডেকা ল'ৰা ডেকা বুঢ়া আইতাসকল আছে তাত তেওঁলোকে উদণ্ডভাৱে তাত স্নান কৰি দেখুৱাই আছে অকল এয়াই নহয় আমাৰ দলগাঁও থানাৰ ঠিক কাষতেই যি চুখাজানি চুইচ গেট আছে বটাবাৰীত সেই চুইচ গেটতো যদি আপোনালোকে কেতিয়াবা যায় আমাৰ দৃষ্টিগোচৰ হয় তাতেও কি হয় পানীলৈ নুমাই দিয়ে বাইক অথচ সেই চুইচ গেটত বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দূৰ দূৰণিৰ ঠাইৰ পৰা হেৰি আহে পৰ্যটকসকল আহে তাতে গা ধুৱে বা পৰিৱেশটো চাবলৈ আহে কিন্তু তাতে যি উদণ্ড বাইকাৰ আছে সেই বাইকাৰসকলে তাত গৈ বাইক নুমাই দি ষ্টাণ্ট কৰে আচলতে অকল সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰিলেই নহ'ব যিসকল গাৰ্জেন আছে সেই গাৰ্জেনসকলে ইয়াত সজাগ হ'ব লাগিব আমাৰ বাতৰি দেখি আপোনালোকৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সেই গাৰ্জেনসকলে যদি সজাগ হয় তাৰ লগতে যদি প্ৰশাসন যদি অকণমান কটকটীয়া ব্যৱস্থা কৰে তেন্তে এই উদণ্ড বাইক চালকসকলক উচিত শিক্ষা দিব পৰা যাব ৰাজপথত ষ্টেণ্ড কৰে কিন্তু আজি আপোনাক ক'ব লাগিব যে পানীৰ মাজত ষ্টেণ্ড কৰিছে এই ক্ষেত্ৰত কি ক'ব চাওক ৰাজপথততো আমি ষ্টেণ্ড দেখিয়ে থাকোঁ আমি প্ৰায়ে দেখিয়ে থাকোঁ আপোনালোকে দেখে আমি সংবাদ জগতত আমি দেখিয়ে থাকোঁ ৰাজপথত বিভিন্ন জনতাই দেখিয়ে আছে কিন্তু আচৰিত ধৰণে আজি নদীৰ মাজত তেওঁলোকৰ জীৱনক লৈ কিবা অলপ ভয় আছে নে নাই মই ক'ব নোৱাৰোঁ নদীৰ মাজত বুৱতী নৈ সেয়া ধনশ্ৰীৰ বুৱতী নৈ ইমান বুৱতী সোঁতত তাত পানী আহে অথচ সেই পানীৰ মাজত গৈ যি ষ্টাণ্ট কৰি আছে তেওঁলোকে মানে তেওঁলোকক উচিত শিক্ষা দিব লাগে আচলতে অশোক অষ্টমী সেইদিনা যাওঁতে মই অলপ ৰখিলোঁ বহুত ভিৰ ভাৰ চলি আছে কিন্তু বহু খ্ৰীষ্টান আজি মানে দেখাই পায় আপোনালোকৰ যে ৰাস্তাৰ পকা ৰাস্তাত কৰে ভিৰ ভাৰ মাজতো কৰে আজি চালোঁ 4টা যুৱকে নদীৰ মাজত এই অষ্টমীৰ হোৱাৰ মাজতে তাতে গৈ ষ্টেণ্ড কৰি আছে গাড়ীখন ওপৰলৈকে দাঙি আছে এনেকুৱা কৰি আছে আৰু এটা বস্তু চাই আছোঁ আমাৰ বটাবাৰী চুকাজানি চুইচ গেট সেই চুকাজানি চুইচ গেটতো আপোনালোকৰ এই বাইকবিলাকে উদ্ভ্ৰান্ত যুৱকবিলাকে সেই পানীৰ মাজত নমাই সিহঁতে এনেকুৱা ষ্টেণ্ড কৰে ষ্টেণ্ডৰ ফলত বহুতে তাতে যিহেতু গা চা ধুবলৈ বহুত মানুহ যায় ল'ৰা ছোৱালী যায় আৰু এটা দেখাৰ পৰা আৰু এটা কৰিব ইচ্ছা কৰে ভিডিঅ' বনা সেইটো কেনেকৈ মানে ৰোধ কৰিব পাৰি আমাৰ প্ৰশাসনক সেইটো অনুৰোধ জনাইছোঁ।